গতিকে ভগৱত গীতাৰ মাজেৰেও আমাক এই কথাটো কৈছে যে আমাৰ ভিতৰত থকা যিটো কাম, আমাৰ ভিতৰত থকা যিটো আসক্তি, এইবোৰ বৰ প্ৰবল। আৰু সেইকাৰণে ইয়াক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে প্ৰতিদিন যোগ কৰিব। ভগৱত গীতা এইটো কৈছে প্ৰত্যেক দিনাই যোগ কৰিব। আমি প্ৰত্যেক দিনাই যোগ কৰোঁ। কিহৰ লগত কৰোঁ? দেহৰ লগত কৰোঁ। আমি প্ৰতিদিন দেহৰ লগত যোগ কৰোঁ। কালিলৈ কি খাম, ৰাতিলৈ কি খাম, গোটেই দেহৰ লগত। ক'লৈ গ'লে ভাল পাম, ক'ত ফূৰ্তি পাম, ক'ত মনৰ আনন্দ পাম। কিন্তু আমি আত্মাৰ লগত যোগ কৰোঁ জানো? আত্মাৰ লগত যোগ কৰোঁ জানো? এবাৰ ভাবকচোন। যি আত্মাই জীয়াই ৰাখিছে, যি আত্মাই আপোনাক মোক চৈতন্য কৰি ৰাখিছে, যি আত্মা নহ'লে এক ছেকেণ্ডো আপুনি থাকিব নোৱাৰোঁ, যি আত্মা নহ'লে আমি আনন্দ নাপাওঁ, যি আত্মা নহ'লে চকুৰে নেদেখোঁ, যি আত্মা নাথাকিলে আমাৰ মনেৰে অনুভৱ কৰিব নোৱাৰোঁ, কিন্তু আমি আত্মাক চিন্তন কৰোঁ জানো? এতিয়া ভগৱত গীতাই আমাক কৈছে যে ৪ৰ্থ অধ্যায়ত সদায় যোগ কৰিব। কৰ্ম যোগসু কৰ্ম কৌশলম। যোগ কৰাটো কৰ্মৰ এটা কৌশল। এতিয়া কি যোগ কৰিব? আপোনালোকে বৰ দীঘলীয়া যোগ কৰিব নোৱাৰে। কি কৰিব? সদায় ৰাতিপুৱা বিচনাত কৰক, তলত বহি কৰক, আসনত বহি মনটো ভগৱানৰ চৰণত লগাওক। আমি মনটো দেহত লগাওঁ। এতিয়া দেহত নলগাই মনটো ভগৱানৰ চৰণ ক'ত পাব? আমাৰ এইটোৰ নাম হ'ল আজ্ঞা চক্ৰ। এইটো পিটুটৰিয়াত গ্লেণ্ড, বিজ্ঞানে কৈছে এইটোৱে হ'ল আমাৰ আত্মশক্তি। ইয়াতেই স্থিতি হৈ থাকে। গতিকে মনটো আমি আত্মশক্তিত যদি ইয়ালৈকে আনি বহুৱাব পাৰোঁ, তেতিয়া আমি অকণমান চকু মুদি যে মই দেহ নহয়, মই মন নহয়, মই আত্মা, এই যোগটো কৰক। মই দেহ নহয়, মই মন নহয়, মই আত্মা, মই জন্ম মৃত্যু ৰহিত, মই অবিনাশী আত্মা, মই সুখস্বৰূপ, মই শান্তিস্বৰূপ, মই আনন্দস্বৰূপ, মই সুখস্বৰূপ, মই শান্তিস্বৰূপ, মই আনন্দস্বৰূপ। এতিয়া এই যে আত্মাৰ লগত সম্পৰ্ক হ'ব, আপুনি আত্মাৰ গুণবোৰ আহিবলৈ ধৰিব আস্তে আস্তে। মনত ৰাখিব, আত্মাৰ গুণ হ'ল প্ৰেম, কৰোণা, দয়া আৰু পবিত্ৰতা। এতিয়া যি মানুহে দেহৰ লগত সাধনা কৰে, দেহৰ গুণবোৰ আহে। এজন মানুহে এটা চোৰৰ লগত সম্পৰ্ক কৰিলে চোৰৰ গুণবোৰ তাৰ পৰা আহিবলৈ আৰম্ভ কৰে নে নকৰে? এজন মানুহে যদি ভকতৰ লগত সংগ কৰে, ক্ৰমান্বয়ে তাৰ ভকতৰ গুণবোৰ আহিবলৈ আৰম্ভ কৰে। গতিকে ভগৱত গীতাই আমাক কৈছে যে আত্মাৰ লগত সম্বন্ধ কৰক, পৰমাত্মাৰ গুণবোৰ আহিব। আৰু দেহৰ লগত যিমান সম্বন্ধ কৰিব, দেহৰ গুণবোৰ আহিব। দেহৰ কি কি গুণ? লোভ, লালসা, দম্ভ, অহংকাৰ, কাম, ক্ৰোধ, এইবোৰ দেহৰ গুণ। সেইকাৰণে আমাৰ দেহৰ গুণবোৰ আমাৰ ক'ব নোৱাৰাকৈ আহি যায়। গতিকে আমি যদি সদায় ৰাতিপুৱা যোগা কৰোঁ, য়োগা অৰ্থাৎ ভগৱত গীতাৰ যোগ হ'ল নিজৰ লগত যোগ হোৱা। সদায় আত্মধ্যান কৰক। ভগৱান কৃষ্ণই আত্মধ্যান কৰিছিলে। আত্মধ্যান মানে নিজৰ ধ্যান। আৰু ময়ে আত্মা, ময়ে জন্ম মৃত্যু ৰহিত, আত্মা অবিনাশী। মোৰ জন্ম নাই, মৃত্যু নাই, মই অবিনাশী, মই আত্মা, মই পৰমাত্মাৰ অংশ। মোৰ জন্ম নাই, মোৰ মৃত্যু নাই, মই সুখস্বৰূপ, মই শান্তিস্বৰূপ, মই আনন্দস্বৰূপ, মই প্ৰেমস্বৰূপ। অকণমান এই কথাটো আপোনালোকে কৰিবলৈ যত্ন কৰকচোন নিজে নিজে। ইয়াত বেলেগকৈ গুৰু ল'ব নালাগে। বীজ মন্ত্ৰ য'ত আছে তাত গুৰু লাগে। নাম ল'বলৈ গুৰু নালাগে,
আৰু এই গীতাৰ সাধন কৰিবলৈ গুৰু নালাগে কেলে নাম হ'ল ভগৱন্ত পূৰ্ণ আৰু গীতা হ'ল ভগৱন্ত পূৰ্ণ কৃষ্ণৰ মুখৰ বাণী গতিকে আপোনাৰ এই গীতাৰ যিটো সাধনা আপোনাক সবে অকণ অকণ কৰকচোন সুফল পাব আৰু তেতিয়া জীৱনক বিচাৰিও পাব আৰু এজন মানুহক জীৱনক বিচাৰি পাবলৈ এইটো আমাক যোগ দিছে ইয়াৰ পাছতে পঞ্চম অধ্যায় সন্ন্যাস যোগ প্ৰতিঘৰ গৃহস্থী সন্ন্যাসী হ'ব লাগিব ভগৱত গীতাই কৈছে এটা প্ৰতিঘৰ গৃহস্থী সন্ন্যাসী হ'ব লাগিব কিন্তু ঘৰ বাৰী এৰিব নালাগিব গৃহস্থী আশ্ৰমৰ মাজত থাকি সন্ন্যাস শংকৰাচাৰ্যই কৈছে ব্ৰহ্ম সত্য জগত মিথ্যা এই সংসাৰখন মিছা গতিকে সন্ন্যাসী হৈ যোৱা ৰঙা কাপোৰ পিন্ধা পুত্ৰ কন্যা চব ত্যাগ কৰা কিন্তু গীতাই সেইটো নাই কোৱা গীতাই কৈছে পুত্ৰ কন্যা ভোগ বিলাসৰ ঐশ্বৰ্যৰ মাজত থাকি সন্ন্যাস এতিয়া সেইটোকে আমি আলোচনা কৰিম আৰু আমি যিমান জটিল হওঁ তেতিয়া প্ৰভুৰ পৰা আমি আঁতৰি যাওঁ এইটোৱে সদায় মনত ৰাখিব আমি কোনো কথাত গাঁঠি লগাব নালাগিব কোনো কথাত লাগি ধৰিব নালাগিব মিলাব লাগিব মিলালে সব কথা মিলি যায় আৰু এইকাৰণে গুৰুজনে আমাক নামঘৰ দিলে মিলাবলৈ ইয়াত যিমান অপৰাধ নক তামোল পাণ এজৰা দি আঁঠু লৈ লওক মিলি যাব কেলে এই নামঘৰ হ'ল মিলোৱা গতিকে আমাৰ গ্ৰাম্য সমাজখন ভাগৱতত কৈছে যে চহৰত শিশুপাল দন্তবক্ৰ আৰু কংস থাকে গাঁৱত ভক্তি থাকে কৃষ্ণ থাকে সেইকাৰণে গ্ৰাম্য সমাজতহে আধ্যাত্মিকতা আছে টাউন আৰু চহৰত জটিলতা আছে তাত আধ্যাত্মিকতাটো নাই তাত যন্ত্ৰৰ নিচিনা সেইকাৰণে ভগৱান কৃষ্ণই আমাক শিকাইছে যে এতিয়া কাহিনী এটা ক'ব বিচাৰিছোঁ এজন গাঁৱৰ ল'ৰা ৰাতিলৈকে ভাওনা আছে গাঁৱত চেলুন আছে এখন চেলুনখনত বৰ ভিৰ হয় দিনত চুলি কাটিবলৈ টান আৰু এই যে ল'ৰাজন বৰ ব্যস্ত ই ৰাতিপুৱাই উঠিলে ৰাতিপুৱা উঠিয়ে চেলুনলৈকে গ'ল আৰু সি চেলুনৰ দোকানী ল'ৰাটো উঠাই নাই তাক জগাইছে এইটো অকণমান কম হৈ আছে এইটো বঢ়াই দিয়া কষ্ট হৈছে এইটো বঢ়াই দিয়া অলপ কি নহয় যে এই উঠ 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 কাষ্টমাৰ আহিছোঁ উঠ এই ইমান দেৰি সোনকালে আহিছোঁ আমি এতিয়া শুব লাগে বোলে নহয় কাষ্টমাৰ আহিছোঁ উঠ পইচা ল'বি পইচা চেলুনৱালাটো উঠিলে মুখত অকণমান পানী মাৰিলে মৰাৰ পাছত কি হ'ল বোলে চুলি কাট অঁ হ'ব এইটো চুলি কাটিলে আৰু চুলি কাটি প্ৰায় পোহৰ হোৱাই নাই চুলি কাটিলে তাৰপাছত পইচা দিলে কিমান হ'ল পইচা বোলে 45 টকা এই ল 50 টকীয়া নোট এখন দি দিলে এইটো ল সি 50 টকা নোটখন লৈ তাৰ গলাত পইচাটো থলে 5 টকা নাই 5 টকাটো ঘূৰাব লাগিব 5 টকাটো নাই এইফালে বিচাৰিছে সেইফালে বিচাৰিছে 5 টকা নাই 5 টকা নাই নহয় সেইটো মই নাজানো নহয় মই 5 টকা পাব লাগে নালাগে বোলে পাব লাগে দে 5 টকা দে বোলে 5 টকা খুচৰা নাই সেইটো তোৰ সমস্যাহে মোৰ নহয় তই জানিবি কি কৰ পইচা মোক 5 টকা দে ওৱান খুচৰা নাই আকৌ এইফালে বাহিৰলৈ গ'ল কোনোবা দোকানী চোকানী পায় নেকি দেখিলে চব বন্ধ মানুহ উঠাই নাই আকৌ ঘূৰি আহিলে ভাই পইচা খুচৰা পইচা নাই নহয় সেই কথাটো মই নাজানো তোৰ সমস্যা মই ল'ব নোৱাৰো মোৰ সমস্যা হ'ল তোক 45 টকা দিব লাগে মই তোক 50 টকা দিছোঁ আৰু তই মোক 5 টকা ঘূৰাব লাগে তই কি কৰ মোক 5 টকা দে ই কান্দি গৈছে আৰে খুচৰা নাই নহয় তই লাগিলে 50 টকাই লৈ যা পাছত দিবি এই নাপিতত তাত চুলি বাকী কাটে নেকি এতিয়া এৰি নিদিয়ে নহয় 5 টকা লাগেই এতিয়া 5 টকাটো খুচৰা নাই 5 টকাটো লাগে এতিয়া এনেকুৱা অৱস্থালৈ গ'ল
হাত কচাইছে আৰু দিয় না নিদিয় পইচা 5 টকা দিয় নে নিদিয় আৰে খুচৰা নাই নহয় সেইটো মই নাজানো নহয় তই দিয় নে নিদিয় এটা প্ৰভু এটো কেনেকে মিলিব এতিয়া ই 5 টকা পায় না নাপায় ই ভুল কৰিছে নেকি আৰু ইহে ঘূৰাবলৈ সমস্যা তাৰহে এইজনৰ সমস্যা নাই নহয় ই পইচা দিলে এটা 5 টকা ই আকৌ খুচৰা পইচা নাই ক'ৰ পৰা দিয়ে এতিয়া এটা কেনেকে মিলাব বাৰু এটা কেনেকে মিলাবলৈ উপায় নাই দুইটাই হাত কচাইছে আৰু এতিয়া উপায় নাই আৰু কাজিয়া লাগু এই প্ৰাত ভ্ৰমণ কৰিবৰ কাৰণে গাঁও মুখিয়াল এজন গৈছে এই ৰ কি কৰ আৰে প্ৰভু চাওকচোন মই চুলি কাটিলো ই 5 টকা মোক ঘূৰাব লাগে ই পইচাটো নিদিয়ে আৰে তই নিদিয় কেলে আৰে খুচুৰা পইচা নাই ক'ৰ পৰা দিম সেইটো কথা তই এটা কাম কৰ বোলে কি নাপিতটোক মাতিছে তই এবেলা সি খালি হাতে আহিছে কেঁচিখন লৈ আন তাক ক'লে কেঁচিখন লৈ আন সি কেঁচিখন লৈ আন তাৰ 5 টকা চুলি কাট বোলে কটা হ'ল চুপ কাট তাৰ 5 টকা চুলি কাট ইয়াৰ কেঁচিখন খিচি মাৰি দিলে বোলে 5 টকা হৈ গ'ল ই কৈছে এই বুৰ্বক তুলে চা এইটো আগতে কৰা হ'লে একো সমস্যা নাই সি সেইটো মিলাই দিলে হয় সি আগতেই যদি মোৰ 5 টকা চুলি কাটি দিলেহেঁতেন একো গণ্ডগোল নাছিলে এতিয়া বুজিলি বুৰ্বক ই গুচি গ'ল অৰ্থাৎ আমি গাঁৱলীয়া মানুহ সদায় মনত ৰাখিব গ্ৰাম্য সমাজখনে তেনেকুৱা বুজালে বুজি দে মিলালে মিলি পৰে আগত জটিল নাছিলে আজিকালি অলপ জটিল হ'ল কেলে গাঁওবোৰো টাউনীয়া হৈ গ'ল সেইকাৰণে টাউনীয়া নহ'ব গাঁৱলীয়া হৈ থাকক সুখ পাব শান্তি পাব টাউনত জটিলতা আছে মনত ৰাখিব যিমান টাউনীয়া হ'ব সিমান জটিল হৈ যাব আপোনাক সবে জানেনে টাউনত হোৱাৰ লগে লগে গেটৰ মুখত এখন সাইনবোর্ড থাকিব আন্ডার মে কুত্তা হায় খুজনীয়া মগনীয়াও তাত প্ৰৱেশ কৰিব নোৱাৰিব তাত প্ৰায় টাউনৰ ঘৰবোৰত ডাঙৰ ডাঙৰ ৱাল থাকিব আৰু ডাঙৰ ডাঙৰ গেট থাকিব আৰু তাত সাইনবোর্ড থাকিব ভিতৰত কুকুৰ আছে গতিকে তাত খুজনীয়া মগনীয়া সোমাব নোৱাৰিব কোনোবাই পানী গিলাস খাবলৈও তাত সোমাব নোৱাৰিব গতিকে গ্ৰাম্য জীৱনটোৱে ভাল এবাৰ নগাঁৱৰ ফালে গৈছিলো ভাগৱতৰ অনুষ্ঠান এটা কৰিবৰ কাৰণে 3 ঘৰ বদলাইছো আকৌ থাকিবৰ কাৰণে প্ৰথম ঘৰত থাকিলো ৰাতিটো তাত থকাৰ পৰিবেশ নাই আকৌ ঘৰত তাত লৈ গ'ল সেই ঘৰত তাত যাই পালো গুৰু ঘৰ নাই বোলে গুৰু ঘৰ নহলে মই ইয়াতো থাকিব নোৱাৰিম আকৌ বেলেগ ঘৰত তাত লৈ গ'ল সেই ঘৰত তাত পালো আৰু পাই মালিকজন আহিছে ঘৰৰ এটা কুকুৰ এটা কোচত লৈ কুকুৰো বহুত ধুনীয়া আকৌ বগা নম্বৰ যে দীঘল দীঘল একেবাৰে কোচতে লৈ কুকুৰটোকনো কিমান চুমা খাইছে একদম চুমা খাই খাই লৈ আনিছে লৈ আনি মোক লগাই দিছে কুকুৰটো এইটো তোৰ ককা 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 মই হেনো কুকুৰৰ ককাক ভাগৱতৰ বক্তা মাতি মোক কুকুৰৰ ককাক বনাই দিলে আৰু সেইদিনাহে মই বুজি পাইছো মই যে কুকুৰৰ ককাক আগতে বুজা এতিয়া শ্ৰীমদ ভাগৱতৰ গীতাৰ আমি 10 মিনিট সময়ৰ কাৰণে আমি পঞ্চম অধ্যায় সন্ন্যাস যোগ কৈছে সন্ন্যাস খুব মনোযোগেৰে শুনিব চকু বন্ধ কৰক লটং পটং নকৰিব বহক সন্ন্যাস বাকী সকলে সন্ন্যাস কৈছে ঘৰৰ পৰা ওলাই যোৱা আৰু গীতাই কৈছে ঘৰত থাকি সন্ন্যাসী হোৱা অৰ্থাৎ এই দেহত থাকিয়ে সন্ন্যাসী হোৱা লোভ মোহ কাম ক্ৰোধ নিয়ন্ত্ৰণ কৰা জীয়াই থাকিবৰ কাৰণে আহাৰ গ্ৰহণ কৰা
পুত্ৰাৰ্থে ক্ৰিয়তে ভাৰ্যা, সন্তান জন্ম দিবৰ কাৰণে মাত্ৰ ভাৰ্যাৰ লগত দৈহিক সম্পন্ন কৰা, আৰু ঘৰত থাকি মন প্ৰাণ আৰু ভাৱনা ঈশ্বৰত ৰাখা, এইটোৱে কৈছে সন্ন্যাস। অৰ্থাৎ ঘৰত থাকি মন প্ৰাণ আৰু ভাৱনা সম্পূৰ্ণ ঈশ্বৰত ৰাখক। ঈশ্বৰহে সত্য, ঈশ্বৰেহে তৰাব, ঈশ্বৰহে আপোনাৰ প্ৰাণৰ বান্ধৱ। এদিন ভাৰ্যা দুৱাৰ দলিৰে আহিব, পুত্ৰই মুখত জুই লগাব, আৰু এদিন এই শৰীৰ মৰমৰ শৰীৰটো শ্মশানত যাব, আৰু বান্ধৱ হ'ল ঈশ্বৰ। ভীষ্মই হৃদয়ত ঈশ্বৰক ৰাখিছিল, যদিও কুৰুক্ষেত্ৰ মহাসমৰৰ কৌৰৱৰ পক্ষ লৈছিলে, সিংহাসনত বান্ধ খাই আছিল কাৰণে, দুৰ্যোধনৰ লগ লাগিছিলে সিংহাসনৰ দায়িত্ব থকাৰ কাৰণে, কিন্তু হৃদয়ত ৰাখিছিলে ভগৱানক। সেইকাৰণে ভীষ্মৰ অন্তিমত ভগৱান গ'ল, আৰু ভগৱানে গৈ মুক্তি দিলে, ভীষ্মই মুক্তি পালে। আপোনাক মোকো কৈছে, ধন ঐশ্বৰ্য বিভূতি যিমান হওক নষ্ট নকৰিব, প্ৰভুৰ কৃপা, প্ৰভুৱে দিছে। অপব্যৱহাৰ নকৰিব, ধনক লৈ অহংকাৰ নকৰিব, বেয়া কামত ধন ব্যৱহাৰ নকৰিব। ধন হ'ল লক্ষ্মী, লক্ষ্মীক কেতিয়াও বেয়া ব্যৱহাৰ নকৰিব, পাছত বহুত কষ্ট পাব। সেইকাৰণে যিমান ধন হয়, ধন ঐশ্বৰ্য বিভূতি হয়, মনত ৰাখিব ঈশ্বৰৰ কৃপা, অপব্যৱহাৰ নকৰিব, বেয়া কামত খৰচা নকৰিব, ভাল কামত খৰচা কৰিব, আৰু সেই ধনে আপোনাৰ জীৱনত সুকৃতি আনি দিব। বহুতে বেছি ধন হ'লে অহংকাৰী হৈ যায়, অহংকাৰী নহ'ব। নাওৰ তলত পানী যিমান হয়, নাও জোৰত যাব, নাওৰ ভিতৰত পানী সোমালে নাও ডুবি থাকিব। এইটো ডায়েৰীত লিখিব, জীৱন ডায়েৰীত। নাওৰ তলত যিমান পানী হয়, নাও জোৰত যাব। নাও মানে হ'ল আমাৰ শৰীৰটো, পানী মানে হ'ল মায়া। কিন্তু নাওৰ ভিতৰত যদি পানী সোমায়, নাও ডুবি যাব। আমাৰ মনৰ মাজত যদি ধনৰ অহংকাৰ সোমায়, সেই অহংকাৰে এদিন পতন ঘটাব, ল'ৰা ছোৱালী নষ্ট কৰিব, আৰু ধনেই দুৰ্গতি আনি দিব। ধনী হোৱাটো সৌভাগ্যৰ কথা, ধনৰ অহংকাৰ হোৱাটো দুৰ্ভাগ্যৰ কথা। এইটোৱে আমাক কৈছে, যিমান দান দিব পুণ্য হ'ব, সৎকৰ্মত পইচা লগাব, আপুনি পিছৰ জন্মলৈকে আপোনাৰ উত্তৰ পুৰুষে পাবলৈ এইবোৰ চব ডিপজিট থাকিব। সেইকাৰণে যিকোনো কামত পইচা বেয়া কামত কাবাক নিদিব, আৰু নিজেও খৰচা নকৰিব। বেয়া কামত পইচা নলগাব, কেলে লক্ষ্মীয়ে বেয়া পায়, পইচা হ'ল লক্ষ্মী। গতিকে এই কথাটোকে কৈছে। আৰু সন্ন্যাস মানে অলিপ্ত, ভোগ কৰক, ভোগত লাগি নধৰিব, মৰম কৰক, আসক্তিত নহ'ব, প্ৰেম কৰক, দেহৰ ক্ষুধা তৃষ্ণাত নহয়, সৰগীয় প্ৰেম কৰক। যি প্ৰেমে ঈশ্বৰীয় আনন্দ দিয়ে, সেয়াই সৰগীয় প্ৰেম। যি প্ৰেমে নৰকলৈ লৈ যায়, সেই প্ৰেম কেতিয়াও নকৰিব। গতিকে এইখিনি কথাই আমাক কৈছে সন্ন্যাস। স্বামী ভাৰ্যা, আত্মাৰ সম্বন্ধ কৰক, দেহৰ সম্বন্ধ নকৰিব। আত্মাৰ সম্বন্ধ কৰক, দুইটাই সুখী হ'ব, আৰু দুইটাই অন্তিমত ঈশ্বৰৰ গতি পাব। স্বামী ভাৰ্যাৰ সম্বন্ধ যদি দেহৰ কৰে, অকল দেহৰ কৰে, নৰক যাতনা পাব, আৰু অন্তিমত অধোগতি হ'ব। পুত্ৰৰ লগত সম্বন্ধ জোৰক, আত্মিক সম্বন্ধ। পুত্ৰক আত্মা পুত্ৰ, আপুনিও আত্মা, আৰু পুত্ৰও বেলেগ, আপুনিও বেলেগ। পুত্ৰ আহিছে নিজৰ কৰ্মৰ সংস্কাৰ লৈ, আপুনি আহিছে নিজৰ কৰ্মৰ সংস্কাৰ লৈ, কিন্তু দুইটা একেলগে আছে। একেলগে থাকিলে পৰিপূৰক হওক ইজনৰ সিজনৰ। কিন্তু যদি লাগি ধৰে, তেতিয়াহ'লে পুত্ৰই আৰু পিতৃ দুইটাই সমস্যা হ'ব। অৰ্থাৎ পানীত পৰা মানুহক উদ্ধাৰ কৰক দূৰৰ পৰা, আৰু যদি সাৱটি ধৰে আপোনাকো তললৈ লৈ যাব। এই কথাটোকে বুজাইছে।
সন্ন্যাস মানে হ'ল আসক্তি শূন্য মৰম। পুত্ৰৰ প্ৰতি দায়িত্ব আৰু কৰ্তব্য পালন কৰক, মোৰ বুলি লাগি নধৰিব। যিবোৰ আহাৰ গ্ৰহণ কৰে ভগৱানত অৰ্পণ কৰি গ্ৰহণ কৰক, আপোনাৰ লোভ নাথাকিব। ঈশ্বৰৰ অৰ্পণ নকৰা আহাৰ গ্ৰহণ নকৰিব। ভগৱত গীতাত কৈছে, জিভাৰ লোভত খোৱা প্ৰতিটো অন্নই আপোনাৰ জীৱনৰ দুখ দিব, কষ্ট কৰিব। আৰু জীৱৰ কাৰণে গ্ৰহণ কৰা প্ৰতিটো অন্নই আপোনাক জীৱন দিব আৰু জীৱনৰ ৰস দিব। গতিকে প্ৰতিটো কৰ্মই ঈশ্বৰত অৰ্পণ কৰক। ঘৰত থাকিয়ে সন্ন্যাসী হ'ব আৰু এদিন হাঁহি হাঁহি সংসাৰৰ পৰা ওলাই যাব। ভাৰ্যাৰ লগত পাতিব, কি পাতিব? তুমি আগত গ'লে তোমাক মই নাম সোমৰাম আৰু মই গ'লে মোক নাম সোমৰাবা। হৰিয়াতৈ আৰু মাধৱ পুৰুষ। আমাৰ ভাৰ্যাৰ লগতে এইবোৰ পাতিব যে মই যদি আগত যাব লগা হয় তুমি মোক নাম সোমৰাবা, আৰু তুমি যদি আগত যোৱা মই তোমাক নাম সোমৰাম। আৰু দুইটাই একেলগে নাম ল'ব, সেৱা কাৰ্য কৰিব, আৰু দুইটাই হৰি ভকত হ'ব, দুইটাই ইটোৰ সিটোৰ পৰিপূৰক হ'ব আৰু সদায় আত্মমুখী কৰ্ম কৰিব, পাতিব কথা। স্বামী ভাৰ্যা অন্তত সপ্তাহত এদিন হ'লেও নিয়মমতে প্ৰতিদিন পাতিব লাগে আধ্যাত্মিক কথাবোৰ স্বামী আৰু ভাৰ্যাই। যদি নকৰে এসপ্তাহত এদিন অন্তত সময় যদি নাই আপোনাৰ, অন্তত ৰবিবাৰ এটা দিনত একবাৰ বহিব, স্বামী ভাৰ্যাৰ লগত আধ্যাত্মিক কথা পাতিব। হেৰা, তুমি আৰু মই, তুমিও আত্মাৰূপে ঈশ্বৰেই আৰু ময়ো আত্মাৰূপে ঈশ্বৰে, দুয়ো স্বামী ঈশ্বৰৰে লীলা। এইবোৰ আমি স্বামী ভাৰ্যা হৈ জন্ম পাইছোঁ। ঈশ্বৰে কাৰোবাৰ পুত্ৰৰূপে আহিছে, পত্নীৰূপে, এইবোৰ লীলা, এইবোৰ লীলা। প্ৰভু ৰামৰ ভাৰ্যা যেতিয়া ৰাৱণে হৰণ কৰি লৈ গ'ল, তেতিয়া প্ৰভু ৰামে বিচাৰি ফুৰিছে সীতাক। সীতাৰ বিৰহত প্ৰভু ৰামে কান্দিছে, গছ লতিকা সুধিছে, তোমালোকে মোৰ সীতা কেনি গ'ল দেখিছা নেকি? মোৰ সীতাৰ বিৰহ জুই জ্বলিছে হৃদয়ৰ। গতিকে সীতাক কোনে নিলে তোমালোকে দেখিছা নেকি? তেতিয়া শিৱৰ লগত পাৰ্বতী মা সতী মা বহি আছিলে। তেতিয়া পাৰ্বতী মাৰ সন্দেহ হ'ল, এইজন ভগৱান কেনেকৈ হ'ব? শিৱই আকৌ প্ৰভু ৰামৰ নাম লয়, নাম জপ কৰে, ৰাম 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 ৰাম। তেতিয়া কৈছে, ভোলানাথ তুমি যে এই নাম ৰামক ভগৱান বুলি নাম জপ কৰিছা, ৰাম ভগৱান হয় জানো? বোলে হয় দেৱী, ভগৱান হয়। নিজৰ ঘৈণীয়েকক কোনে নিছে গম নাপায়? সুধিছে, ভগৱান হয়, নিজৰ পত্নীগৰাকী কোনে নিলে গম নাপায়? এজনী তিৰোতাৰ কাৰণে কান্দি ফুৰিছে, কোনে নিলে গম নাপায়, সেইজন ভগৱান। বোলে দেৱী এইটো লীলা। পাৰ্বতী মা আকৌ বস্তুৰ লীলাটো নুবুজে। যেনেকৈ যশোদাই ভগৱানৰ লীলাটো নুবুজিলে, সেইকাৰণে ঈশ্বৰ নেদেখে। আপুনি মই লীলাটো নুবুজো, সেইকাৰণে ঈশ্বৰ নেদেখো। বোলে এয়া লীলা। বোলে কেনেকুৱা লীলা, এইটো কি এনেকুৱা লীলা? ঈশ্বৰ হৈ নিজৰ পত্নীক কোনে নিছে গম নাপায়, আৰু ঈশ্বৰে এজনী তিৰোতাৰ কাৰণে কান্দি ফুৰিছে, এইটো কেনেকুৱা ঈশ্বৰ হ'ব পাৰে? দেৱী, শিৱই বুজি পালে সন্দেহ আছে, আৰু কেতিয়াবা ক'লে, দেৱী যোৱা তুমি সন্দেহটো ভঞ্জন কৰি আহা, যোৱা নিজে। তেতিয়া সতীমা গুচি গ'ল, সীতা ৰূপ লৈ গ'ল। সীতা ৰূপ ধৰি যেতিয়া গ'ল, প্ৰভু ৰামে দেখিয়া ক'লে, মা ভোলানাথ ক'ত থাকিলে? প্ৰভু ৰামে ক'লে, মা ভোলানাথ ক'ত থাকিলে? সতীমাই লাজ পালে, একো মাত নামাতিলে, মাত নামাতি গুচি আহিলে। শিৱই সুধিলে, কি হ'ল? পৰীক্ষা কৰিলে জানো? মূৰটো জোকাই দিলে, তাৰমানে মিছা মাতিলে। এইকাৰণে দক্ষৰ যজ্ঞত এই সতী প্ৰাণ ত্যাগ কৰিব লাগে। এই দেহটো অপবিত্ৰ হৈ গ'ল স্বামীৰ আগত মিছা কথা কোৱাৰ কাৰণে। স্বামীৰ আগত যে মিছা কথা ক'লে, তাৰ কাৰণে এই প্ৰাণ দেহটো ত্যাগ কৰিব লাগল দক্ষৰ যজ্ঞত। দেহ অপবিত্ৰ হৈ গ'ল। এইকাৰণে আমাক বুজাইছে এইবোৰ চব লীলা। আপোনাৰ ল'ৰাটো যে সেয়াই ঈশ্বৰ, আত্মা নহয় জানো? কি সেয়াই ঈশ্বৰ। আপোনাৰ পত্নীগৰাকী সেয়াই ঈশ্বৰ।
ঈশ্বৰে পত্নী ৰূপে আহিছে আপোনাৰ ওচৰত, ঈশ্বৰে পুত্ৰ ৰূপে আপোনাৰ ঈশ্বৰত আহিছে, আৰু আপুনি সেই ঈশ্বৰ ভাৱনাৰে পালন কৰক। অৰ্থাৎ এই পত্নীকে আপুনি জগতজননী জগদম্বা ৰূপেৰে পালন কৰক। কেলে সেইজনী আপোনাক অন্ন দিয়া নাই জানো? সেই পত্নীয়ে অন্ন দিছে নাই? সেইজনী মা, অন্ন দিওঁতে মা বুলি ভাবক, তৃপ্তি পাব, আনন্দ পাব, সুখ পাব। যেতিয়া আপোনাৰ সন্তান জন্ম দিব সেইজনী জগতজননী জগদম্বা নহয় জানো? জগতজননী জগত মাতাহে গোটেই জগত সৃষ্টি কৰিছে। আপুনি সেই ৰূপেৰে ভাবক, শ্ৰদ্ধা ভক্তি গদগদ হৈ যাব। আপোনাৰ যেতিয়া আপোনাক উপদেশবোৰ দিব, চুলিত আঙুলি বুলাই দিব যে স্বামী বেয়া কাম নকৰিব, আমি সুখতে আছোঁ, মোৰ ল'ৰা এটা আছে, ছোৱালী এজনী আছে, বেয়া কাম কেতিয়াও নকৰিব, ধৰ্মত চলিব, সেইজনী আপোনাৰ বন্ধু নহয় জানো? অতি মিত্ৰ নহয় জানো? উপদেশদাতা গুৰু নহয় জানো? এইবোৰ ভাৱনাৰে আমি স্বামী ভাৰ্যা পুত্ৰ কন্যা যেতিয়া আমি সম্বন্ধ জুৰিম, তেতিয়া দেখিব জীয়াই থাকোঁতেও বৈকুণ্ঠত থাকিব আৰু মৰিলেও বৈকুণ্ঠ পাব। এইখিনিকে কৈছে সন্ন্যাস যোগ, ক'তো লাগি নধৰিব, কোনো কথাত নালাগিব। এবাৰ মাত্ৰ পত্নীয়ে আপোনাক কৈ দিলে আৰু আপুনি এৰিব নোৱাৰে। আপুনি কিমান কৈ আছে? আপুনি যে অকল দম দি থাকে, ধমকি মাৰি থাকে, হেৰা কি কাম কৰা হে, কি কাম কৰা। আৰু যি আই মাতৃসকলৰ স্বামীয়ে কয় কি কাম কৰা, এদিন আপোনাক হবে একো কাম নকৰিব। ৰাতিৰ বিচনা তেনেকেই থৈ দিব, চোৱা বাচন তাচন তেনেকেই থৈ দিব, ঝাৰু চাৰু নামাৰিব, ঘৰ দুৱাৰ কাপোৰ কানি তেনেকৈ থৈ দিব। আৰু স্বামী দেৱতা যেতিয়া আহিব, ৱা এইবোৰ কি বোলে, এইবোৰে কাম বুজাই দিব, বুজি পাব। এই কথাটোকে আমি কিমান কৈ থাকোঁ, কিন্তু এদিন যদি পত্নী কয়, সেইকাৰণে এজন সন্তৰ ওচৰত, অৰ্থাৎ পত্নীয়ে কৈছে তুমি বহুত জানুৱাৰ দেই। আকৌ স্বামীয়ে কৈছে, ৱাহ তুমি এই কথাটো কেনেকৈ বুজি পালা, তুমি এনেকুৱা কথাটো কেনেকৈ বুজি পালা? বোলে কি বুজি পালো? আপুনি জানুৱাৰ সেইটোৱেইতো বুজিছো, তুমি কেনেকৈ বুজি পালা? জান মোৰ তুমি জান, মই তোমাৰ বৰ, দুইটা জানুৱাৰ নহ'লো জানো? তুমি মোৰ জান, মই তোমাৰ বৰ, দুইটা মিলি জানুৱাৰ হৈ গ'লো। অৰ্থাৎ স্বামী ভাৰ্যা মনত ৰাখিব, হৃদয়ৰ আধা বাওঁফালটো পত্নী, সোঁফালটো পুৰুষ। স্বামী ভাৰ্যাই জানো মনত কষ্ট দিয়ে, কাজিয়া কৰে? স্বামী ভাৰ্যা এক তত্ত্বহে। এই কথাখিনি বুজাৰ লগে লগে সংসাৰ মধুৰ হ'ব। এই কথাখিনি নুবুজাৰ লগে আজি বৰ্তমান নুবুজে, সেইকাৰণে স্বামীও নহয় পত্নীও নহয়। মই অলপতে ট্ৰেইনত গৈ আছিলোঁ দুলীয়াজানত, মোৰ ওচৰতে এহাল আছিলে স্বামী ভাৰ্যা, পাছত গম পালোঁ আৰু। এবাৰ ফাটোৰকৈ উঠিলে, ঘূৰি চাই পটকৈ দেখিলোঁ এই ছোৱালীজনী এক চৰ লগাই দিলে, গালত নপৰিল যেনিবা কান্ধত পৰিলে। এয়াই স্বামী ভাৰ্যা। এইটো স্বামী ভাৰ্যা হয় জানো? সেইকাৰণে আজিৰ বৰ্তমান অজ্ঞানী মানুহে স্বামী ভাৰ্যাৰ যিটো ব্যৱস্থা, এইটো লিভ টুগেডাৰ, স্বামী আৰু ভাৰ্যা কেতিয়াও নহয়। গতিকে আপোনাক হ'বক এই কথাটোৰ মাজেৰে কৈছোঁ, স্বামী আৰু ভাৰ্যা আধ্যাত্মিকভাৱে সম্বন্ধ কৰক, পিতা পুত্ৰৰ আধ্যাত্মিক সম্বন্ধ জোৰক, আমাৰ ঘৰ গৃহস্থীখন সৎসংগ বনাই লওক, আৰু এদিন সেই গৃহস্থী ঘৰতে আপুনি অন্তিম নিশ্বাস ত্যাগ কৰিব। প্ৰভু ভগৱন্তই কোৱা সেই স্থানলৈ যাব। ন তদ্ভাসতে সূৰ্য শশাংক নাপাবকাহ য়দ্গত্তা নিবৰ্তন্তে তদ্ধাম পৰমং মম। এই পৰম ধাম য'ত চন্দ্ৰ সূৰ্যৰ পোহৰৰ আৱশ্যকতা নাই, য'ত জন্ম মৃত্যু জৰা ব্যাধি নাই, সেই বৈকুণ্ঠ আপুনিও পাব, আমিও পাম। যদি